কালি মই বঙাইগাঁও জিলাত আছিলোঁ। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সীমা নিৰ্ধাৰণৰ কাৰণে বিভিন্ন দল আৰু সংগঠনসমূহৰ লগত আমি এখন সভাত অংশগ্ৰহণ কৰিছিলোঁ। আজিৰ পৰা কেইদিনমানৰ আগতে গুৱাহাটীত এখন সভাত আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ সংগঠনসমূহে আমাক অনুৰোধ কৰিছিল যে যদি আমি 50% বেছি থকা গাঁওহে কোচ ৰাজবংশী গাঁওহে আমি কমতাপুৰ অট'নমাছ কাউন্সিলৰ অন্তৰ্ভুক্ত কৰোঁ, তেতিয়াহ'লে যথেষ্টখিনি কোচ ৰাজবংশী মানুহ বঞ্চিত হ'ব। আৰু আমাৰো এটা নিয়ম আছিলে, আমাৰ যিহেতু আইনখনৰ নিয়মটোৱে এইটো যে আমি যদি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত কোনোবা এখন গাঁও যদি অন্তৰ্ভুক্ত কৰিব লাগে বা কৰোঁ, সেই গাঁওখনত 50% ওপৰত কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহ থাকিব লাগিব। কিন্তু মই আকৌ কৈছোঁ, আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ বিভিন্ন দল সংগঠনসমূহে আমাক অনুৰোধ কৰিছিল যে এই ব্যৱস্থাটো এটা পুনৰ বিবেচনা কৰিব লাগে, যাতে তেখেতলোকৰ মানুহখিনি ডিপ্ৰাইভ নহয়। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমি তেখেতলোকক এটা কথা ক'লো যে যদি তেখেতলোকে এই অঞ্চলৰ কমতাপুৰ অঞ্চলৰ অন্য সম্প্ৰদায়ৰ লোকসকলক যদি আলোচনাত মিলিত হৈ বুজাব পাৰে যে তেওঁলোকৰ গাঁওসমূহো কমতাপুৰ অট'নমাছ কাউন্সিলত সোমোৱাত আপত্তি নাই, তেতিয়াহ'লে আমি চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব পাৰোঁ। সেই অনুসাৰে আমাৰ DC বঙাইগাঁৱে বিভিন্ন সংগঠনসমূহক দুদিন মাতিলে। কলিতাসকলৰ সংগঠনসমূহ, নাথযোগীসকলৰ সংগঠনসমূহ, সূত্ৰধৰ সম্প্ৰদায়ৰ সংগঠনসমূহ, শিডুল কাষ্ট লোকসকলৰ সংগঠনসমূহ, আমাৰ ট্ৰাইবেল লোকসকলৰ সংগঠনসমূহ, আমাৰ এই অঞ্চলত বসবাস কৰা অন্য সম্প্ৰদায় দেশী গোষ্ঠী ট্ৰাইবেলসকলক বাদ দি বিভিন্ন জাতি জনগোষ্ঠীৰ এই স্বায়ত্তশাসনেই হওক, ডেভেলপমেণ্ট কাউন্সিলেই হওক, এই গোটেইখিনি আমাৰ ডিপাৰ্টমেণ্টে চোৱা চিতা কৰে। গতিকে যোৱা 2 বছৰ মই এই অনুষ্ঠানবিলাকৰ লগত বা এই সংগঠনসমূহৰ লগত প্ৰায় যোগাযোগত থাকোঁ বা মিলিত হওঁ আৰু বিভিন্ন কথা লৈ আলোচনা কৰোঁ। কিন্তু কালি মোৰ কাৰণে অলপ আছিলে আনএক্সপেক্টেড এক্সপেৰিয়েঞ্চ, কাৰণ এনেকৈ কোনোৱে সৌহাৰ্দ্যপূৰ্ণভাৱে কোনোৱে এটা শব্দৰ বাদানুবাদ নোহোৱাকৈ সকলোৱে একেমুখৰে কৈছিল যে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত হ'ব খোজো বা এলেকাধীন হ'ব খোজো, লাগিলে যদি আমাৰ গাঁৱত 50%তকৈ কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক নাই, তথাপিতো আমাৰ আপত্তি নাই। মই এইকাৰণেই আজি এই কথাখিনি লাইভত ক'বলৈ আহিলোঁ যে এনেকুৱা ঘটনা, মই আকৌ কৈছোঁ 2 বছৰ ধৰি মই সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী হৈ আছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মই নিয়মীয়াকৈ আলোচনাত বহি থাকোঁ। কোনোৱে এনেকৈ বেলেগৰ স্বায়ত্তশাসন বা বেলেগ এটা সম্প্ৰদায়ক দিয়া স্বায়ত্তশাসনত সোমাব নোখোজে, কিন্তু আমাৰ নামনি অসমৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ। খিলঞ্জীয়াসকল একলগ হৈছে, সকলোৰে এটাই কথা যে আমাৰ ভূমিৰ অধিকাৰ থাকিব লাগে, আমাৰ অধিকাৰ থাকিব লাগে, খিলঞ্জীয়াসকল যাতে শক্তিশালী হৈ থাকিব পাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ অসম চৰকাৰখনে প্ৰত্যেক দিনাই এইটোৱে বিচাৰে যে খিলঞ্জীয়াসকল শক্তিশালী হওক, আমাৰ ভূমি সংৰক্ষণ হওক, আমাৰ কৃষ্টি সংৰক্ষিত হৈ থাকক। তাৰ কাৰণে আমি এইদৰে কাম কৰি আহিছোঁ আৰু এই আমি যে কাম কৰিবলৈ বিচাৰিছোঁ, আমাৰ জনসাধাৰণেও এনেকৈ আমাক সমৰ্থন কৰা দেখি অত্যন্ত মই সুখী হ'লোঁ। কালিৰ পৰাই মই ভাবি আছিলোঁ এই কথাখিনি অসমৰ ৰাইজক কম, আজি মই ক'বলৈ পাই অত্যন্ত সুখী হৈছোঁ। আকৌ কৈছোঁ, আমি সকলোৱে খিলঞ্জীয়াসকল মিলি থাকোঁ, আমি অসমৰ কাৰণে কাম কৰোঁ, ভৱিষ্যত প্ৰজন্মৰ কাৰণে কাম কৰোঁ। সকলোৱে এই কমতাপুৰ এলেকাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে যিটো সিদ্ধান্ত লৈছে তাক যাতে উদাহৰণ হিচাপে লয়, মই অসমবাসীক অনুৰোধ জনাইছোঁ। ধন্যবাদ।